এতিয়া আমাৰ আজি পাৰ্ট 7 মেথড অফ প্ৰিপাৰেশ্যন অফ হেলো এৰিন অৰ্থাৎ হেলো এলকেনটো আমি পুৰা খতম কৰিলোঁ। এতিয়া আমি হেলো এৰিন নামৰ পাৰ্টটিলৈ আগবাঢ়িছোঁ। হেলো এৰিন মানে তোমালোকৰ কেনেকুৱা ধৰণৰ হ'ব? হেলো এৰিন মানে তোমালোকৰ থাকিব এটা বেঞ্জিন, বেঞ্জিনৰ ওপৰত থাকিব হেলোজেন। অৰ্থাৎ হেলোজেন মানে কি তোমালোকে জানাই, অৰ্থাৎ হ'ব এটা বেঞ্জিন প্লাছ হেলো গ্ৰুপ অৰ্থাৎ হেলোজেন অৰ্থাৎ X বলেতো ক্লোরিন ফ্লোরিন ব্রোমিন আয়োডিন হেলো এরিন বেঞ্জিন প্লাস হেলোজেন হেলো এরিন ক্লোরিন ফ্লোরিন ব্রোমিন আয়োজিন অর্থাৎ X তোমালোকৰ আছে পসিবিলিটি 4টা হোৱা পসিবিলিটি আছে। ওকে, গতিকে এটা আমি নেক্সট আৰম্ভ কৰোঁ মেথড অফ প্ৰিপাৰেশ্যন। ফাৰ্ষ্ট মেথড অফ প্ৰিপাৰেশ্যন তোমালোকে যদি চাৱা ফ্ৰম ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন অৰ্থাৎ নিউক্লিয়োফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন আমি আগত পঢ়িছোঁ। এটা ইলেক্ট্ৰোফিলিক হ'লে আমাৰ যেটো তাকে পোৱা তাত নিগেটিভ থাকিব, অৰ্থাৎ এটা আমাৰ এলিমেন্টৰ বা কিবা এটা আমাৰ সাবস্টিটিউশন যায় কৰিব হেতু নিগেটিভ থাকিব। অৰ্থাৎ মই ভাবো যে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন আমি কৰোঁ টলুইনৰ, অৰ্থাৎ বেঞ্জিনৰ ওপৰত থাকিলে হেতু CH3 থাকিলে হেতু টলুইন বুলি কয়। বহুতে Cl2 ক্লোরিন আৰু Fe আইৰণৰ লগত যদি প্ৰেজেন্টত আমি কৰোঁ তে এইটো হৈ যাব আমাৰ এইটো আমাৰ দুটা প্ৰডাক্ট হ'ব অৰ্থক্লোৰোটলুইন আৰু পেৰাক্লোৰোটলুইন, য'ত আমাৰ পেৰাক্লোৰোটলুইনটো মেজৰ হৈ যাব। গতিকে এই বেছিভাগ ক্ষেত্ৰতে তোমালোকে যেহেতু অৰ্থটো মেজৰ কিয় নহ'ল, অৰ্থটো মেজৰ নহ'ল তাতে নো ইন্ট্ৰামলিকুলাৰ বন্ডিং, ইন্ট্ৰামলিকুলাৰ H বন্ডিং যেহেতু নাই, গতিকে অৰ্থটো মেজৰ নহ'ব, যেহেতু ক্লোৰোটো পেৰাটো মেজৰ হৈ যাব। এটা সেকেন্ড প্ৰসেস আছে, সেকেন্ড প্ৰসেস আছে। এতিয়া আমাৰ এইটো এটা আমাৰ হৈছে NH2 অৰ্থাৎ এইটো আমাৰ হৈছে এনিলিন অৰ্থাৎ এনিলিনৰ ডাই এজোটাইজেশ্যন ৰিয়েকশ্যনটো এটা কোৱা প্ৰয়োজনীয়তা আছে। সেইকাৰণে মই কৈছোঁ যেহেতু এইটো ভিডিঅ'ৰ পাৰ্ট কিন্তু এইটো চেপ্টাৰৰ পাৰ্ট এইটো ৰিয়েকশ্যন নহয়, যদিও মই এইটো ৰিয়েকশ্যন কৈছোঁ কাৰণ এইটো প্ৰডাক্টৰ পৰা আমি বেলেগ বেলেগ প্ৰডাক্টবিলাক পিছত ফৰ্ম কৰিম। এইটো হৈছে আমাৰ বেঞ্জিন ডাই এজোনিয়াম সল্ট, বেঞ্জিন ডাই এজোনিয়াম সল্ট লিখাৰ বিপৰীতে ক্লোৰাইড লিখিলে বেছি শুৱলা হয়, N2+Cl-। এতিয়া আমি এই প্ৰডাক্টটোৰ যিটো ৰিয়েজেন্ট NaNO2 + HCl 0 to 5 ডিগ্ৰী সেলসিয়াস, এইটো তোমালোকে মনত ৰাখি থৈ দিবা। এইটো আমাৰ ডাই এজোটাইজেশ্যন ৰিয়েকশ্যন। এতিয়া আমি N2+Cl- অৰ্থাৎ বেঞ্জিন ডাই এজোনিয়াম ক্লোৰাইডৰ পৰা আমি বিভিন্ন ধৰণৰ প্ৰডাক্ট আমি ফৰ্ম কৰিম, অৰ্থাৎ হেলো এৰিন আমি ফৰ্ম কৰিম। ফাৰ্স্ট আমি ইয়াতে দিম CO2Cl2 + HCl, যেহেতু ক্লোরিন আছে গতিকে HCl তোমালোকৰ ফৰ্ম হ'ব। এইটো হৈছে চেনমিয়াৰ ৰিয়েকশ্যন, এইটো আমাৰ চেনমিয়াৰ ৰিয়েকশ্যন। গতিকে ইয়াতে আমি এটা ক্লোৰোবেঞ্জিন পাই যাম, অৰ্থাৎ আমাৰ ডাইৰেক্ট N2+Cl- হাতাই তোমালোকে ডাইৰেক্ট ক্লোৰোবেঞ্জিন লগাই দিবা, অৰ্থাৎ ক্লোৰোবেঞ্জিন ইয়াতে ফৰ্ম হৈছে। নেক্সট বা আমি ব্ৰমোবেঞ্জিন আমি বনাম CO2Br2 + HBr দিব লাগিব তোমালোকৰ ইয়াতে, যেহেতু ব্ৰমিনৰ কাৰণে কৰিম আমি এইটো। এতিয়া আমি ব্ৰমোবেঞ্জিন এটা পাই যাম। গতিকে আমি নেক্সট ৰিয়েকশ্যনবিলাকো আৰম্ভ কৰোঁ। এতিয়া ইয়াৰে আমাৰ বহুত ৰিয়েকশ্যন আছে। তাৰপিছত আমাৰ আছে গেটাৰমেন ৰিয়েকশ্যন, চেনমিয়াৰ ৰিয়েকশ্যনৰ পিছত গেটাৰমেন ৰিয়েকশ্যন, আৰু এটা তোমালোকে পাবা গেটাৰমেন কোচ ৰিয়েকশ্যন, য'ত আমাৰ বেঞ্জিনৰ পৰা ডাইৰেক্ট তোমালোকৰ বেঞ্জিল ডাইহাইড বনা হয়, আৰু ৰিয়েজেন্টটো গেটাৰমেন কোচত তোমালোকৰ হয় যে আমাৰ মনোঅক্সাইড HCl + এনহাইড্ৰাছ AlCl2, অৰ্থাৎ ৰিপ্ৰেজেন্টেশনটো মই দেখুৱাই দিছোঁ। বেঞ্জিন ডাইজনিয়াম ক্লোৰাইডত pH N2+Cl- বুলিও লিখা হয় শৰ্ট ফৰ্মত, যেহেতু ঠাই কম এইকাৰণে। এতিয়া আমাৰ ইয়াতে ৰিয়েকশ্যনটো হৈছে সিজিছ ৰিয়েকশ্যন। সিজিছ ৰিয়েকশ্যন মানে হৈছে আমাৰ আয়োডো বেঞ্জিনৰ ফৰ্ম কৰাৰ কাৰণে, আয়োডো বেঞ্জিন হেলো এৰিনটো ফৰ্ম কৰাৰ কাৰণে আমাৰ সিজিছ ৰিয়েকশ্যন। সিজিছ ৰিয়েকশ্যনৰ ৰিয়েজেন্টটো হৈছে Ki পটাছিয়াম আয়োডাইড। এটা PHI বুলিও তোমালোকে ৰিপ্ৰেজেন্ট কৰিব পাৰা, যেহেতু তোমালোকৰ বহিত যদি জায়গা কম আছে। নেক্সট ৰিয়েকশ্যনটো হ'ব আমাৰ গেটাৰমেন ৰিয়েকশ্যন, আৰু গেটাৰমেন কোচ ৰিয়েকশ্যনটো তোমালোকে এলডিহাইড কিটোন কাৰ্বক্সিলিক এচিড নামৰ পাৰ্টটিত পাবা। গতিকে এইটো ৰিয়েকশ্যন আমি ইয়াতে আলোচনা নকৰোঁ। pH N2+Cl-, তাৰপিছত আমি ইয়াতে দিম CO প্লাছ, আমাৰ ইয়াতে অলপ গ্লিচ হৈ আছে, প্লাছ
HCl অৰ্থাৎ এইটো দিলে আমাৰ ইয়াতে কেটামেন ৰিয়েকশ্যন ফৰ্ম হ'ব অৰ্থাৎ এইটো আমি ক্ল'ৰ'বেনজিনে পাই যাম অৰ্থাৎ চেমিয়াৰ ৰিয়েকশ্যনৰ লগত একে হয় ৰিয়েজেণ্টটো বেলেগ হয় এইটো মনত ৰাখিবা নেক্সট এইটো PHCl বুলি লিখিব পাৰা ক্ল'ৰ'বেনজিন নেক্সট আমি কৰিম ইয়াতে অৰ্থাৎ আমাৰ এইখিনি আছিল আজি ভিডিঅ'টোত মই চেক কৰি চালোঁ গোটেইখিনি আৰু ৰিয়েকশ্যন নাই গতিকে নেক্সট ভিডিঅ'ত আমি হেলো এৰিনৰ ৰিয়েকশ্যন পাৰ্ট 2 আৰম্ভ কৰিম অৰ্থাৎ কেমিকেল ৰিয়েকশ্যন যিটো ডাউছ প্ৰচেছৰ ৰিয়েকশ্যন আছে ফিনল প্ৰস্তুতকৰণৰ আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম গতিকে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ থেংক ইউ so much ধন্যবাদ